নিকুঞ্জ আপডেট চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক BTC জব ৰিলেটেড কেইটামান আপোনালোকক মই জনাই দিম। নতুন মোৰ হাতত এতিয়া ইতিমধ্যে ইনফৰমেশ্যনসমূহ আহি পাইছে আৰু আপোনালোকক মই সেইখিনি সম্পূৰ্ণ জনাই দিম যে আগন্তুক দিনত BTCত গ্ৰেড 4 গ্ৰেড 3 BTC LP UP এপইণ্টমেণ্ট আৰু যিকেইটা নেকি 420টা পোষ্ট আছিলে VCTC এপইণ্টমেণ্ট তেওঁলোকক এপইণ্টমেণ্টসমূহ কেনচেল কৰিব নেকি এইসমূহৰ ওপৰত আপোনালোকক মই সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে বুজি পাব, ঠিক আছে। আৰু আপোনালোকে যদি ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে BTC ৰিলেটেড যিমানখিনি জব আহে গোটেইখিনি মই আপোনাক ৰিজাল্ট কাট অফ আৰু নতুন ভেকেঞ্চিৰ বিষয়ে এই চেনেলটোতে পাব। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মই আপোনালোকক পোনপ্ৰথমতে জনাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ইতিমধ্যে গ্ৰেড 3 ৰিজাল্ট দি গৈছে, কিন্তু ফাইভাৰ ল'বৰ বাকী আছে। ফাইভাৰ তেওঁলোকে আগন্তুক মাহত কণ্ডাক্ট কৰিব। আৰু নেক্সট হৈছে গ্ৰেড 4 আপোনালোকে নেক্সট মাহতে আপোনালোকে ৰিজাল্টসমূহ পাই যাব। তেওঁ কৈছে, আগ্ৰাম মহিলাৰে কৈছে যে তেওঁ যিখিনি নেকি BTRৰ দিনত তেওঁলোকে জবসমূহ কণ্ডাক্ট কৰিছিলে বা এক্সাম কণ্ডাক্ট কৰিছিলে, তেওঁলোকৰ এক্সামখিনি যদি সম্পূৰ্ণভাৱে নিকাভাৱে আছে বা কোনো ধৰণৰ তাত খোজ তেনেকুৱা ধৰণৰ কোনো চলা নাই, তেনেহ'লে সেইসমূহ জব তেওঁলোকে কমপ্লিটেশ্যন কৰিব, ঠিক আছে। তেওঁ নিজে কৈছে সেইসমূহ জব তেওঁলোকে কমপ্লিট কৰিব। আৰু গ্ৰেড 4 ভাইভা যিসকলে অপেক্ষা কৰি আছে আপোনালোকৰ বাবে বহুতো ভাল খবৰ যে আগন্তুক মাহত আপোনালোকে ফাইভাৰ ৰিজাল্টসমূহ পাবা, ঠিক আছে। VCTC এপইণ্টমেণ্ট তেওঁলোকে কোনো পধ্যত কেনচেল নকৰে আৰু আপোনালোকে যিসমূহ এপইণ্টমেণ্ট পাবৰ বাবে বাকী আছে তেওঁলোকক দিব। আৰু আপোনালোকে যদি কোনো ধৰণৰ ঘোষ বা তেনেকুৱা পইচা দি লোৱা নাই তেনেহ'লে আপোনালোকে চিন্তা নকৰিব। আপোনালোকে সেই এপইণ্টমেণ্ট আৰু যেতিয়া আপোনালোকৰ জইন কৰা এটা ডেট দিব আপোনালোকে জইন কৰিব পাৰিব, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। নেক্সট হৈছে BTC LP UP এপইণ্টমেণ্ট আপোনালোকে অতি কম সময়ৰ ভিতৰত আপোনালোকে পাব। আপোনালোকৰ যিটো নেকি অকণমান BTC LP UPৰ ওপৰত কেছ এটা হৈছিলে, এইটো আপোনালোকৰ আগন্তুক মাহত ছল্ভ হ'ব বুলি কৈছে CM হাগ্ৰামা মহিলাৰী দেৱে। তেওঁ এই কথাষাৰ তেওঁ নিজে কৈছে। আৰু নতুন ভেকেঞ্চি আপোনালোকে 2026 বৰ্ষৰ বাবে পাব, 2025 বৰ্ষত আপোনালোকে পোৱাৰ চান্স নাই, ঠিক আছে। তেওঁ নিজে কৈছে যে এতিয়া আমি যিখিনি নেকি ভেকেঞ্চি আছিলে BTRে যিখিনি নেকি তেওঁলোকে কণ্ডাক্ট কৰিছিলে সেইখিনি কমপ্লিটেশ্যন কৰিম তেনেকৈ কৈছিলে। আৰু সেইখিনি কৰাৰ পিছতহে নতুন ভেকেঞ্চিৰ কথা আহিব বুলি কৈছে। হয়তো আপোনালোকে 2025 বৰ্ষত নতুন ভেকেঞ্চি অপেক্ষা কৰিব নালাগে। আপোনালোকে যিসমূহ আপোনালোকে গ্ৰেড 4 হওক গ্ৰেড 3 হওক এক্সাম দিছিলে বা আপোনালোকে এক্সামৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰিছে, তেন্তে আপোনালোকে আগন্তুক মাহত পাই যাবা, ঠিক আছে। আপোনালোকে মোৰ চেনেলটো সম্পূৰ্ণকৈ কানেক্ট কৰি ৰাখিব, যাতে আপোনালোকে যি নতুন তথ্য আহি পালে মই এই চেনেলটোত আপডেট দি থাকোঁ। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, ঠিক আছে। আৰু মই এটা কথা কওঁ আপোনালোকক, যিসমূহ BTRে জব দিছিলে, ঠিক আছে, সেইসমূহ জবত যদি কোনো ধৰণৰ ঘোষখোৰ বা পইচাৰ তেনেকুৱা লেনদেন নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে জবসমূহ কৰি থাকিব পাৰিব, ঠিক আছে। আৰু BTC অৰ্থাৎ হাগ্ৰামা CM হাগ্ৰামা মহিলাৰে কৈছে যে আপোনালোকে আগন্তুক দিনত যিমানখিনি ভেকেঞ্চি খালী হ'ব তেতিয়াহে তেওঁ নিজে কৈছে তেতিয়াহে তেওঁ ভেকেঞ্চি ওলাব পাৰিব, যেতিয়া এইসমূহ সকলো কমপ্লিট কৰে আৰু যিসমূহ ভেকেঞ্চি ৰৈ যায় সেইসমূহ বা পদ খালী হয় তেতিয়াহে তেওঁলোকে নতুন পদ ওলাব পাৰিব, সেইটো কৈছে। আপোনালোকে 2025 বৰ্ষত নৱেম্বৰ ডিচেম্বৰ মাহত কোনো ধৰণৰ এক্সপেক্টেশ্যন আপোনালোকে নকৰিব। আপোনালোকে 2026 বৰ্ষতহে নতুন ভেকেঞ্চি পাব, ঠিক আছে। আৰু আপোনালোকক মই আৰু এটা কথা জনাওঁ, যদিহে আপোনালোকে BTC হওক ADRE হওক গোটেইখিনি যদি আপোনালোকে আছাম পুলিচ হওক ফৰেষ্ট গাৰ্ড হওক আৰু যিমানখিনি অসম ৰিলেটেড যিমানখিনি ভেকেঞ্চি আহে আগন্তুক দিনত আপোনালোকে যদি পঢ়িব বিচাৰে, আপোনালোকে যদি কনচিষ্টেঞ্চি যদি হিচাপে আপোনালোকে পঢ়িব বিচাৰে, আপোনালোকে যদি চিলেবাছ মেইনটেইন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে
নিকুঞ্জ এডুকেশ্যন চেনেলটো আপোনালোকে ফ'ল' কৰিব সেই চেনেলটোৰ পৰাই আপোনালোকে জিকে জিএছ মেথছ ৰিজনিং এই 4টা ছাবজেক্টত আপোনালোকে পঢ়িব পাৰিব ঠিক আছে উইথ PYQ দিম আমি আৰু উইথ আপোনালোকক কুৱেশ্যন পেপাৰখন দেখুৱাম যে কেনেধৰণৰ প্ৰশ্ন আহিছিলে ঠিক আছে আপোনালোকে নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোকে সেইটোত যাব আপোনালোকে ভিজিট কৰিব সেই চেনেলটোত আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লেহে চাব যদি আপোনালোকে ভিডিঅ'বোৰ বা বুজি পোৱা নাই মেথছ কৰোঁতে বা ৰিজনিং কৰোঁতে তেতিয়াহ'লে যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে আপোনালোকে সেই চেনেলটো ফ'ল' কৰিব নালাগে মই ডাইৰেক্ট কৈ দিছোঁ যে আপোনালোকে যদি বেয়া পায় তেনেহ'লে ফ'ল' কৰিব নালাগে যদিহে আপোনালোকে অন্য চেনেললৈ যায় তেনেহ'লে যাব কিন্তু আপোনালোকে সেইটো চাব যে আপুনি কম সময়ৰ ভিতৰত বা আপুনি বুজিব পাৰিছে নে নাই সেইটো চাব তেতিয়াহে আপোনালোকে সেই কোৰ্চটো পাৰচেছ বা ফ্ৰী হিচাপে চাব ঠিক আছে ইউটিউবতে হওক বা আপোনালোকে পেইড কোৰ্চতে হওক আপোনালোকে পোনপ্ৰথমে ডেমো ক্লাছ দিয়ে যিবোৰ ডেমো ক্লাছ সেইবোৰ চাব যদিহে আপুনি পেইড কোৰ্চ ল'ব বিচাৰিছে পোনপ্ৰথমতে আপোনালোকে ডেমো কোৰ্চটো চাব তেতিয়াহে পেইড কোৰ্চলৈ এণ্টাৰ কৰিব আৰু আমি নিজেই সেই চেনেলটোত পঢ়াই আছোঁ আপোনালোকে যদিহে চাব বিচাৰে তেনেহ'লে চাব মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম সেই চেনেলটোৰ যদিহে আপোনালোকে মেথছৰ বিষয়ে একোৱেই নাজানে তেনেহ'লে সেই চেনেলটো ফ'ল' কৰাটো মই অতি দৰকাৰ বুলি ভাবোঁ বা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ